নমস্কাৰ, মই অনিৰ্বাণ পাঠক। মোদী চৰকাৰৰ দুটা কাৰ্যকালত কয়লা, বন্দৰ, বিমানবন্দৰ সকলোতে আদানী হৈ পৰে একছত্ৰী সম্ৰাট। কেনেকৈ আদানীৰ স্বাৰ্থত চৰকাৰী পলিচি নিৰ্ধাৰণ হয়, কেনেকৈ নিবিদাৰ চৰ্তও আদানীৰ স্বাৰ্থতেই প্ৰস্তুত কৰা হয়, সেয়া ইতিমধ্যে সংবাদ মাধ্যমৰ বিস্তৃত অনুসন্ধানত প্ৰকাশ পাইছে। আমেৰিকাৰ গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে আদানীৰ সাম্ৰাজ্যত খহনীয়াৰ সৃষ্টি কৰিলেও কোনো এটা ভাৰতীয় সংস্থা এই জালিয়াতিৰ তদন্তৰ বাবে তৎপৰ নহল। কেৱল সেয়াই নহয়, মোদীৰ আমোলত শক্তি খণ্ডতো একছত্ৰী সম্ৰাট হোৱাৰ দিশে আগবাঢ়িল গৌতম আদানী। কেৱল মোদীৰ পৃষ্ঠপোষকতা ইয়াৰ বাবে পৰ্যাপ্ত নাছিল, কাৰণ বিভিন্ন ৰাজ্যত আছিল বিৰোধী দলৰ চৰকাৰ। সেইবাবেই আদানীয়ে কোনেও কল্পনা কৰিব নোৱাৰা এক উৎকোচ প্ৰদানৰ আঁচনি প্ৰস্তুত কৰিছিল। 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিলে 25 লাখ টকাৰ উৎকোচ, এয়া আছিল আদানীৰ মূল নীতি। গৌতম আদানীয়ে পৃষ্ঠপোষকতা কৰা এই বিশাল দুৰ্নীতিৰ সাম্ৰাজ্যত 2000 কোটি টকাৰ উৎকোচৰ লেনদেন হৈছিল। এই ভয়াৱহ তথ্য ফাদিল হৈছে আমেৰিকান আদালতত। বিগত 2024 চনৰ নৱেম্বৰ মাহত মাৰ্কিন আদালতত আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে যি অভিযোগনামা দাখিল কৰিছে, তাৰ পাতে পাতে সন্নিৱিষ্ট হৈ আছে কল্পনাতীত দুৰ্নীতিৰ অনেক ভয়াৱহ তথ্য। দ্য আদানী এম্পায়াৰৰ 8ম খণ্ডত আগবঢ়াইছোঁ আদানীৰ বিয়াগুম দুৰ্নীতিৰ আখ্যান। চনৰ নৱেম্বৰ মাহত আমেৰিকান কোম্পানী এজিউৰ পাৱাৰৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত দাখিল কৰা হয় এক অভিযোগনামা। কোম্পানীটোৱে ভাৰতত নিজৰ ব্যৱসায় বিস্তাৰৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হয়। কিন্তু এজিউৰ পাৱাৰক দুৰ্নীতিৰ বাট দেখুৱাই দিছিল আদানী গ্ৰুপে। গৌতম আদানীৰ ভতিজা সাগৰ আদানীৰ মোবাইল ফোনৰ পৰা সকলো তথ্য লাভ কৰে আমেৰিকাৰ অনুসন্ধানকাৰী সংস্থাটোৱে। কি গোপন অধ্যায় উন্মোচিত হ'ল আমেৰিকাৰ আদালতত। আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশ্যনে আমেৰিকাৰ আদালতত এজিউৰ পাৱাৰৰ বিৰুদ্ধে যি অভিযোগনামা দাখিল কৰিছিল, তাত উল্লেখ কৰা তথ্য অনুসৰি 2020 চনত আদানী গ্ৰীণ আৰু এজিউৰ পাৱাৰৰ সৈতে ভাৰত চৰকাৰৰ অধীনস্থ সংস্থা ছলাৰ এনাৰ্জি কৰ্পৰেশ্যন অফ ইণ্ডিয়া চমুকৈ SECIৰ এক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি অনুসৰি SECIয়ে আদানীৰ পৰা 8 গিগাৱাট আৰু এজিউৰৰ পৰা 4 গিগাৱাট সৌৰশক্তি ক্ৰয় কৰিব আৰু অন্য ৰাজ্যক সেয়া বিক্ৰী কৰিব। এজিউৰৰ আশা আছিল যে SECIৰ জৰিয়তে ৰাজ্যসমূহক সৌৰশক্তি বিক্ৰী কৰি অহা 20 বছৰত তেওঁলোকে $200 বিলিয়ন লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। কিন্তু অন্যান্য উৎসত বিদ্যুতৰ দাম কম হোৱা বাবে SECIৰ পৰা আদানী আৰু এজিউৰে উৎপাদন কৰা সৌৰশক্তি ক্ৰয় কৰিবলৈ কোনো চৰকাৰে আগ্ৰহ নেদেখুৱালে, কাৰণ বজাৰত বিদ্যুতৰ দাম উঠানমা হৈ থাকে। গতিকে অন্যান্য উৎসত কম দামত বিদ্যুৎ পোৱাৰ সম্ভাৱনা অধিক। এনে পৰিস্থিতিত 2020 চনৰ 25 ডিচেম্বৰত আদানী আৰু এজিউৰে নিজৰ সৌৰশক্তিৰ দাম হ্ৰাস কৰিবলৈ সন্মত হয়। কিন্তু তাৰ পাছতো ভাৰতৰ কোনো এখন চৰকাৰৰ অধীনস্থ সংস্থাই SECIৰ পৰা আদানী আৰু এজিউৰৰ বিদ্যুৎ ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহিল। ইয়াৰ পাছত আদানী আৰু এজিউৰে কি পথ ল'লে, সেয়া আমেৰিকান তদন্তকাৰী সংস্থাৰ প্ৰতিবেদনৰ 12 নম্বৰ পৃষ্ঠাৰ 48 নম্বৰ অনুচ্ছেদৰ পৰা উল্লেখ আছে আদানীয়ে ইয়াৰ বাবে কি কি কৰিছিল। প্ৰতিবেদনৰ 51 নম্বৰ অনুচ্ছেদত উল্লেখ থকা অনুসৰি 2021 চনৰ আগষ্ট মাহত গৌতম আদানীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু SECIৰ পৰা বিদ্যুৎ ক্ৰয় নকৰাৰ কাৰণ সম্পৰ্কত আলোচনা কৰে। ইয়াৰ পাছত 2021 চনৰে 12 ছেপ্টেম্বৰত আকৌ সাগৰ আদানীয়ে অন্ধ্ৰপ্ৰদেশৰ সেই সময়ৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত আৰু বিদ্যুৎ সম্পৰ্কীয় যোগাযোগ চলি থকাৰ সময়তে আদানীয়ে অন্ধ্ৰপ্ৰদেশে SECIৰ পৰা 7000 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিলে উৎকোচ প্ৰদানৰ কথা উল্লেখ কৰে। পৰৱৰ্তী সময়ত আদানীয়ে এজিউৰৰ লগত কৰা যোগাযোগৰ পৰা ওলাই পৰে যে এই উৎকোচৰ পৰিমাণ প্ৰায় $200 মিলিয়ন আছিল। তাৰ ঠিক পাছতেই অন্ধ্ৰপ্ৰদেশ চৰকাৰে SECIৰ বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মত হয়। প্ৰথম পৰ্যায়ত অন্ধ্ৰপ্ৰদেশ চৰকাৰে
SECIৰ পৰা 7,000 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে। মাৰ্কিন আদালতত দাখিল কৰা প্ৰতিবেদনৰ 54 নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি আহমেদাবাদত অনুষ্ঠিত এখন বৈঠকত এজিউৰৰ বিষয়াক অৱগত কৰোৱা মতে অন্ধ্ৰপ্ৰদেশত 1 মেগাৱাট বিদ্যুতৰ ক্ৰয়ৰ বিনিময়ত 25 লাখ টকাকৈ উৎকোচ প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। সেই হিচাপত 7,000 মেগাৱাট বিদ্যুতৰ বিপৰীতে উৎকোচৰ পৰিমাণ হয় 1,750 কোটি টকা। ইয়াৰ পাছত 2022 চনৰ বৰ্ষাকাল আৰু গ্ৰীষ্মকালত আদানীয়ে এজিউৰ পাৱাৰৰ অধ্যক্ষক এই বুলিও বুজাইছিল যে কিদৰে ভাৰতত এই উৎকোচ আঁচনিয়ে কাম কৰিছে আৰু কম সময়ৰ ভিতৰত কেইবাখনো ৰাজ্যই বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে। মাৰ্কিন আদালতৰ এই দস্তাবেজৰ পৰা প্ৰমাণ হয় যে 2021 চনত আগষ্ট মাহত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী গৌতম আদানীয়ে সাক্ষাৎ কৰিছিল। তাৰ পাছত 1 মেগাৱাট বিদ্যুৎ SECIৰ পৰা ক্ৰয় কৰিলে 25 লাখকৈ টকাৰ উৎকোচ প্ৰদানৰ প্ৰস্তাৱ দিয়া হয়। ইয়াৰ লগে লগে অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰথম পৰ্যায়ত 7,000 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ সিদ্ধান্ত লয়। এই দস্তাবেজত এই কথা উল্লেখ আছে যে 2021 চনৰ 16 ডিচেম্বৰত এজিউৰ পাৱাৰে অন্ধ্ৰপ্ৰদেশক যোগানৰ বাবে 2.3 গিগাৱাট বিদ্যুতৰ এখন পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টত স্বাক্ষৰ কৰে। আদানীৰ সাক্ষাৎ বৃহৎ পৰিমাণৰ উৎকোচ প্ৰদান আৰু তাৰ পাছত দীঘলীয়া সময়ৰ বাবে বেছি দামত বিদ্যুৎ যোগানৰ চুক্তি এয়াই আদানীৰ 2029 কোটি টকাৰ উৎকোচ কাণ্ডৰ আচল ৰহস্য। এইবাৰ আহক অসমলৈ। মাৰ্কিন আদালতত দাখিল কৰা দস্তাবেজ অনুসৰি 2021 চনৰ পৰা 2024 চনলৈ আদানীয়ে এইদৰে ৰাজ্যই উৎকোচ প্ৰদান কৰিছিল। তাৰ বিনিময়ত অধিক দামত বিদ্যুৎ ক্ৰয়ৰ চুক্তি কৰিবলৈ ৰাজ্য চৰকাৰসমূহক বাধ্য কৰাইছিল। এই সময়ছোৱাত অসমলৈ আহিছিল গৌতম আদানী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক্স হেণ্ডেলৰ তথ্য অনুসৰি 2022 চনৰ ফেব্ৰুৱাৰী মাহত গৌতম আদানীয়ে জনতা ভৱনত সাক্ষাৎ কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। এই সাক্ষাতৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2022 চনৰ জুলাই মাহত মুকলি কৰে এজিউৰ পাৱাৰে অসমত স্থাপন কৰা 90 মেগাৱাট সৌৰশক্তি প্ৰকল্প। লগতে এই প্ৰকল্পৰ পৰা 25 বছৰলৈ বিদ্যুৎ ক্ৰয় কৰাৰ এক চুক্তিও স্বাক্ষৰ কৰে APDCL-এ। অসম চৰকাৰে SECIৰ পৰা বিদ্যুৎ ক্ৰয়ৰ এক সুকীয়া চুক্তিও ইতিমধ্যে স্বাক্ষৰ কৰিছে। কেৱল সেয়াই নহয়, ফেব্ৰুৱাৰী মাহত আদানী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ এই সাক্ষাতৰ পাছত ছেপ্টেম্বৰ মাহত আদানীয়ে লাভ কৰে অসমত স্মাৰ্ট মিটাৰ স্থাপনৰ 844.76 কোটি টকাৰ আন এক ঠিকা। এতিয়া খবৰ ওলাইছে যে বৈঠালাংচুত আদানীৰ চিমেণ্ট ফেক্টৰীক 7,000 বিঘা ভূমি প্ৰদানৰ অন্য এক প্ৰস্তুতিও চলি আছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীক আদানীয়ে সাক্ষাৎ কৰাৰ পাছতেই অন্ধ্ৰপ্ৰদেশে SECIৰ পৰা আদানী এজিউৰে উৎপাদন কৰা বিদ্যুৎ অধিক দামত ক্ৰয় কৰিবলৈ সন্মত হৈছিল। ইয়াৰ বিনিময়ত 1,750 কোটি টকা উৎকোচ প্ৰদান কৰাৰ আন এক চুক্তিও হৈছিল বুলি মাৰ্কিন আদালতত প্ৰকাশ পাইছে। ঠিক সেইদৰে অসমৰ মুখ্যমন্ত্ৰীক 2022 চনৰ ফেব্ৰুৱাৰীত সাক্ষাৎ কৰিছিল গৌতম আদানীয়ে। ইয়াৰ পাছতেই জুলাই মাহত এজিউৰ পাৱাৰৰ পৰা 25 বছৰলৈ বিদ্যুৎ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ হয়। ছেপ্টেম্বৰত আদানীক 844 কোটি টকাৰ স্মাৰ্ট মিটাৰৰ ঠিকা আৰু বৈঠালাংচুত 7,000 বিঘা ভূমি গোটোৱাৰ প্ৰস্তুতি, এই আটাইবোৰ বিষয়ক লৈ এতিয়া গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। বিৰোধী দলসমূহে পাইছে কেলেংকাৰীৰ গোন্ধ, কিন্তু নৰেন্দ্ৰ মোদীৰ বন্ধু গৌতম আদানীৰ বিৰুদ্ধে তদন্ত কৰাৰ সাহস আছে নোকাৰ। ধন্যবাদ।